নমস্কাৰ এই ভিডিঅ'টো আমাৰ ইনুমাৰেটৰ অৰ্থাৎ গণনাকাৰী বিষয়া তথা জনসাধাৰণৰ কাৰণে বহুত বেছি জৰুৰী। ইনুমাৰেটৰ সকলৰ কাৰণে যিমান জৰুৰী আমাৰ জনসাধাৰণৰ কাৰণে তাতকৈ বেছি জৰুৰী। গতিকে আপোনালোকে ভিডিঅ'টো জনসাধাৰণৰ মাজত শ্বেয়াৰ কৰিব। ইতিমধ্যে আপোনালোক সকলোৱে জানে আগষ্টৰ মাহৰ 17 তাৰিখৰ পৰা 2027 বৰ্ষৰ লোকপিয়লৰ তথ্য সংগ্ৰহৰ বাবে আপোনালোকৰ গাঁৱলৈ একোজন গণনাকাৰী বিষয়া গৈছে। এই গণনাকাৰী বিষয়াজনে আপোনালোকৰ ঘৰে ঘৰে সোমাই আপোনালোকৰ ঘৰত কিমান মানুহ আছে, আপোনালোকৰ এই ঘৰ কেইটা বা এনেকুৱা ধৰণৰ কিছু তথ্য সংগ্ৰহ কৰিছে। আপোনালোকে কোনে ক'ত ভাত খায়, আপোনালোকৰ কেইটা ৰান্ধনী ঘৰ আছে, এই তথ্যবিলাক সংগ্ৰহ কৰিছে। এতিয়া তেওঁলোকে যেতিয়া তথ্য সংগ্ৰহ কৰিবলৈ গৈছে আপোনালোকৰ ঘৰত একোটা নম্বৰ দি আহিছে। এতিয়া এই নম্বৰ কেইটিক লৈ জনসাধাৰণৰ মাজত এটি বিভ্ৰান্তিৰ সৃষ্টি হৈছে বা তেওঁলোকে কথাটো ভালদৰে বুজি পোৱা নাই। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই নম্বৰ কেইটিৰ বিষয়ে ভালদৰে আমি বুজিম আৰু ঘৰখনে বা এখন ঘৰে কেইটা নম্বৰ পাব, তেনেকুৱা ধৰণৰ কেইটা নম্বৰ পাব সেই বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম। গণনাকাৰী বিষয়াসকলে যেতিয়া এঘৰ মানুহৰ ঘৰলৈ গৈ তথ্য সংগ্ৰহ কৰিব, প্ৰতি ঘৰ মানুহৰ ঘৰতে অতি কমেও দুটা নম্বৰ তেওঁ দি আহিব। তাৰে প্ৰথম নম্বৰটোক বোলা হ'ব বিল্ডিং নাম্বাৰ, দ্বিতীয় নম্বৰটোক বোলা হ'ব লোকপ্ৰিয় গৃহ নাম্বাৰ, অৰ্থাৎ ইংৰাজীত ক'বলৈ চেনচাছ হাউচ নাম্বাৰ। এতিয়া প্ৰতি ঘৰ মানুহে লোকপ্ৰিয় গৃহ নম্বৰ এটা পাব আৰু বিল্ডিং নাম্বাৰ এটা পাব। কিন্তু যদি আমাৰ ঘৰখনত 4জন ভাই ককাই আছে, আমি একেখন চোতালতে আছোঁ আৰু আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে 4টা ঘৰ আছে, 4টা ঘৰত আমি পৃথকে বসবাস কৰি আছোঁ। আমাৰ এই সকলো পৃথক, মাত্ৰ আমি একেখন চোতালতহে আছোঁ, আমাৰ খোৱা লোৱা সম্পূৰ্ণ পৃথক। তেতিয়াহ'লে আমি বিল্ডিং নম্বৰ কেইটা পাম আৰু লোকপ্ৰিয় গৃহ নম্বৰ অৰ্থাৎ চেনচাছ হাউচ নাম্বাৰ কেইটা পাম? ইয়াক লৈ অকণমান কনফিউজন হৈ আছে। এতিয়া বহু বিষয়াই এই ক্ষেত্ৰত যেতিয়া তেওঁ মেপ এখন বনাব লাগে আমাৰ, যিখনক নেকি HLB লেআউট মেপ বুলি কয়, এই লেআউট মেপখন প্ৰস্তুত কৰিব যোৱাৰ সময়ত এটা সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাটো হৈছে যে কি, এই যিটো চিটুৱেশ্যনৰ কথা ক'লোঁ যে আমাৰ ঘৰখনত 4টা পৰিয়াল, আমি পূব পশ্চিম উত্তৰ দক্ষিণত আছোঁ। গণনাকাৰী বিষয়াজনে যেতিয়া আপোনালোকৰ ঘৰলৈ যাব, আপোনালোকৰ ঘৰত কি কৰিব, বিল্ডিং নাম্বাৰ এটাহে দিব, কিন্তু চেনচাছ হাউচ নাম্বাৰ 4টা দিব। এতিয়া এই ঘৰখনৰ মানুহৰ প্ৰশ্ন হ'ব যে কি, এই বিল্ডিং নাম্বাৰ আমাক এটাহে দিলে, চেনচাছ হাউচ নাম্বাৰ 4টা দিলে, আমাৰ প্ৰতিখন ঘৰৰ কাৰণে বা পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে যে আমি 4টা পৰিয়াল আছোঁ, 4টা পৰিয়ালৰ কাৰণে কিয় পৃথক বিল্ডিং নম্বৰ দিয়া নহ'ল? এই কথাটো আমি জানিব লাগিব, ইনুমাৰেটৰসকলেও জানিব লাগিব আৰু আমাৰ জনসাধাৰণেও জানিব লাগিব। বহু ক্ষেত্ৰত বহু জনসাধাৰণে ইনুমাৰেটৰসকলক এনেকুৱা ধৰণে কৈছে যে কি, আমি যিহেতু পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে আমি 4টা পৰিয়াল আছোঁ, গতিকে আমাক 4টা বিল্ডিং নম্বৰ দিব লাগিব। কিন্তু আমাক লোকপিয়লে কৈছে আপোনালোকে 4টা বিল্ডিং নম্বৰ নাপায়, তাৰ পৰিৱৰ্তে আপোনালোকে কি পাব, একোটিকৈ লোকপ্ৰিয় গৃহ নম্বৰ পাব। আহকচোন আমি এটি উদাহৰণৰ জৰিয়তে এই কথাখিনি ভালদৰে বুজিবৰ কাৰণে চেষ্টা কৰোঁ। ধৰা হ'ল এইটো এটা পৰিয়াল, এই পৰিয়ালটোৰ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে 4জন ভাই ককায়ে বসবাস কৰে আৰু সকলোৰে খোৱা বোৱাৰ ব্যৱস্থাটো বেলেগ। এই যিটো চাৰাউণ্ডিংটোক লোকপিয়লৰ ভাষাত, চেনচাছৰ ভাষাত প্ৰিমাইচেছ বা চৌহদ বুলি কোৱা হয়। চৌহদৰ চাৰিওফালে কিবা কাৰণত বেৰ থাকিবও পাৰে, বেৰ নাথাকিবও পাৰে। তেওঁলোকৰ ঘৰলৈকে সোমোৱা এইটো হৈছে ৰাস্তা, অৰ্থাৎ এই ৰাস্তাটোৰে সোমাই গৈ 4টা পৰিয়াল পায়। 4টা পৰিয়াল পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে আছে। এতিয়া যিজন গণনাকাৰী বিষয়া আপোনালোকৰ ঘৰলৈকে যাব, সেই গণনাকাৰী বিষয়াজনে
পোন প্ৰথমতে আপোনালোকৰ ঘৰত বিল্ডিং নাম্বাৰটো দিব লোকপিয়লৰ নিয়ম মতে তেওঁ বিল্ডিং নাম্বাৰটো আপোনালোকৰ যিখন গেট হয় গেটত লিখিব লাগে কিন্তু সকলোৰেতো আমাৰ গেট নাই গতিকে তেখেতে গেটেৰে সোমাই প্ৰথম যিটো ঘৰ পাব সেই ঘৰটোত তেখেতে কি কৰিব বিল্ডিং নাম্বাৰটো লিখিব এতিয়া বিল্ডিং নাম্বাৰটো কেনেকুৱা ধৰণে লিখিব সেইটো আপোনালোকে জানি লওক বিল্ডিং নাম্বাৰটো লিখোতে তেওঁ লিখিব প্ৰথমতে কেপিটেল লেটাৰত সি আৰু এন তাৰ পিছত তেখেতে কি কৰিব সিৰিয়েল নাম্বাৰ এটা দিব ধৰা হল মই যদি ধৰি লৈছো আপোনাৰ ঘৰখনত প্ৰথম তেওঁ তথ্য সংগ্ৰহৰ কাৰণে সোমাইছে তেতিয়া হলে 001 দিব যদি আপোনালোকৰ ঘৰখনত 50 নম্বৰ ঘৰখন হৈছে তেওঁ লোকপিয়ল তথ্য সংগ্ৰহ কৰি আহি সোমাওতে আপোনাৰ ঘৰখন 50 নম্বৰ ঘৰখন হৈছে তেতিয়া তেওঁ দিব 050 এইটো হৈছে বিল্ডিং নাম্বাৰ আৰু এই বিল্ডিং নাম্বাৰটোৰ পিছত ব্ৰেকেটত তেখেতে কি কৰিব লোকপিয়ল গৃহ নাম্বাৰৰ সংখ্যাটো দিব অৰ্থাৎ আপোনাৰ চৌহদত আপোনাৰ প্ৰিমাইসেছত কেইটা লোকপিয়ল গৃহ নম্বৰ অৰ্থাৎ কেইটা সেন্সাস হাউস গৃহ আছে সেই গৃহৰ নাম্বাৰটো দিব ব্ৰেকেটৰ ভিতৰত এইটো পিছৰ কথা এতিয়া আপোনালোকে গম পালে বিল্ডিং নাম্বাৰটো কি হয় বিল্ডিং নাম্বাৰ হৈছে আপোনালোকৰ গোটেই চৌহদটো খামৰি দিয়া এটা নম্বৰ হেতুৱে হৈছে বিল্ডিং নাম্বাৰ এতিয়া তাৰ পিছত তেওঁ ভিতৰলৈকে সোমাই যাব ভিতৰলৈকে সোমাই যায় আপোনালোকৰ যে চাৰিটা পৰিয়াল আছে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিফালে যে চাৰিটা পৰিয়াল আছে চাৰিওটা পৰিয়ালৰ তথ্য তেখেতে পৃথকে সংগ্ৰহ কৰিব আৰু সংগ্ৰহ কৰি আপোনালোকৰ ঘৰখনৰ আপোনালোকৰ যিটো ঘৰত বসবাস কৰে সেই ঘৰখন মানে সেই ৰুমটোত কি কৰিব তেখেতে এটা নম্বৰ লিখিব সেই নম্বৰটো কেনেকৈ লিখিব জানেনে সেই নম্বৰটো লিখিব 0001 0002 0003 0004 এনেকুৱা ধৰণে লিখিব এই নাম্বাৰটো সলনি হ'ব পাৰে যদি আপোনাৰ ঘৰখনত প্ৰথমতে সোমাইছে একেবাৰে এক নম্বৰতে আপোনাৰ ঘৰখনত সোমাইছে তেতিয়া হলে আপোনালোকৰ এই নম্বৰটো হ'ব ধৰা হল বহু পিছত সোমাইছে আপোনালোকৰ ঘৰখনত 50 নম্বৰতহে সোমাইছে আহি তেতিয়া এইটো হয়তো 0070 হ'ব পাৰে 0071 হ'ব পাৰে 0072 হ'ব পাৰে বা 0073 হ'ব পাৰে মাত্ৰ আপোনালোকৰ চাৰিওখন ঘৰত মানে চাৰিওটা পৰিয়ালত একে সিৰিয়েলিত যাব যদি একত আৰম্ভ হয় 1 2 3 4 যদি 50ত আৰম্ভ হয় 50 51 52 53 নহয় বোলে 200ত আৰম্ভ হ'ল তেতিয়া হলে 200 201 202 203 তেনেকুৱা ধৰণে পাব এতিয়া আপোনালোকৰ সেই ঘৰটোৰ কাৰণে বিল্ডিং নম্বৰ নাপায় কাৰণ লোকপিয়লৰ যিটো নিয়ম মতে এটা চৌহদৰ ভিতৰত থকা যিমান পৰিয়ালে নহওক 10টা পৰিয়াল হওক 20টা পৰিয়াল হওক সকলোৰে কাৰণে বিল্ডিং নাম্বাৰ এটাই হ'ব উদাহৰণ স্বৰূপে আপোনালোকে এই ঘৰটোলৈকে চাওক এইটো এটা 10 মহলীয়া বিল্ডিং এই বিল্ডিংটোত প্ৰতি ঘৰ মানুহে পৃথক বিল্ডিং নম্বৰ নাপায় যদিও তেওঁলোকে পৃথক মানে প্ৰতিটোৱে পৃথককে 10টা তালাত থাকে তেওঁলোকে পৃথক নম্বৰ নাপায় এজে হল এই ঘৰটোৰ গেটত কি কৰা হ'ব এটা বিল্ডিং নাম্বাৰ লিখা হ'ব CN 00 এনেকুৱা ধৰণে এটা বিল্ডিং নাম্বাৰ লিখা হ'ব আৰু প্ৰতিটো পৰিয়ালৰ কাৰণে পৃথকে এটা লোকপিয়ল গৃহ বা সেন্সাস হাউস নাম্বাৰ দিয়া হ'ব নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে এতিয়া লোকপিয়ল গৃহ নম্বৰটো কি হয় আৰু বিল্ডিং নাম্বাৰটো কি হয় সেইটো আপোনালোকে বুজি পাইছে একে চৌহদৰ ভিতৰত থকা চাৰিজন মানুহক কিয় বিল্ডিং নাম্বাৰ দিব নোৱাৰে সেই কথাটো বুজি পাইছে অৰ্থাৎ বিল্ডিং নাম্বাৰ মানে হৈছে আপোনালোকৰ গাঁওখনত মুঠ পৰিয়াল কেইটা মুঠ পৰিয়াল বুলি কওঁতে একেলগে চোতালত থকা আটাইকেইটা পৰিয়ালকে ধৰি লোৱা হ'ব মুঠ পৰিয়াল কিন্তু সেন্সাস হাউস নাম্বাৰ বা লোকপিয়ল গৃহ নম্বৰ মানে হৈছে আপোনালোকৰ গোটেই গাঁওখনত বেলেগ হৈ খোৱাকে আদি কৰি টোটেল কিমানটা মানুহে বেলেগকে খায় হেতুকে বোলা হ'ব সেন্সাস হাউস নাম্বাৰ ধৰা হল এইখন ঘৰত দুজন ভাই ককাই দুজন তেওঁলোকে বেলেগকে খায়
এইখন ঘৰত ভাই ককাই 4জন তেওঁলোকে বেলেগ বেলেগকৈ খায় বা এইখন ঘৰত ভাই ককাই 3জন তেওঁলোকে বেলেগ বেলেগকৈ খায় গতিকে সকলোৱে পৃথক পৃথক লোকপ্ৰিয় গৃহ নম্বৰ বা সেন্সাস হাউস নম্বৰ পাব কিন্তু বিল্ডিং নাম্বাৰ এটা প্ৰিমাইসেছ অৰ্থাৎ এটা চৌহদৰ কাৰণে এটাই পাব গতিকে আপোনালোকে ইনুমাৰেটৰ সকলক বিল্ডিং নাম্বাৰ প্ৰতিটো পৰিয়ালৰ কাৰণে দিয়ক বুলি জোৰ নকৰিব কথাখিনি আপোনালোকে ভালদৰে বুজি লওক ধন্যবাদ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোকে যদি ভিডিঅ'টো ভাল হোৱা বুলি ভাবিছে তেতিয়াহ'লে শ্বেয়াৰ কৰক সকলোৱে কথাখিনি গম পাওক যাতে ইনুমাৰেটৰ সকলৰ ফিল্ডত গৈ কোনো ধৰণৰ অসুবিধা নহয় বা জনসাধাৰণেও কথাখিনি বুজি পালে ইনুমাৰেটৰ সকলক এইটো মোক চাৰিটা পৰিয়ালৰ কাৰণে বা সকলোৰে কাৰণে বিল্ডিং নাম্বাৰ দিয়ক বুলি যাতে জোৰ নকৰে গতিকে যিমান পাৰে ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব